সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ৰাতিপুৱাই মই খেলিবলৈ গৈ আছোঁ আমাৰ সকলো বন্ধু বান্ধৱৰ সৈতে, আৰু আজি মানে লাষ্ট দিন বছৰটোৰ ধুনীয়াকৈ চবেই চাহ একাপো খাই লৈছে যে খেলৰ দিনাখন। ঠিক আছে, আজি আৰম্ভ কৰোঁ ভ্লগটো। নমস্কাৰ, স্বাগতম জনাইছোঁ ৰাজীৱ শৰ্মাৰ অন্য এটা ভিডিঅ'লৈ। ডেইলি ভ্লগ নম্বৰ আজি 6, মানে এই বছৰৰ আজি অন্তিমটো ভিডিঅ' আৰু একেবাৰে আপোনালোক অহা বছৰলৈ লগ পাম। তো আজিৰ দিনটোত কি হয় ৰাতিপুৱা বিশেষ এতিয়ালৈকে আয়োজনৰ মানে পৰিকল্পনা নাই, যদিও হয় দেখুৱাইছোঁ আপোনালোকক। নিশ্চয় দেখুৱাব যেন আপোনালোক এটা মোৰ এতিয়া পৰিয়াল হয়, তো সকলোৱে চাই থাকিব, ভালদৰে চাব, স্কিপ নকৰিব। ৰাইজ দোকানত আছোঁ আৰু 31 তাৰিখ আজি, আৰু চেল এটা আহিছে, মোটামুটি ভাল চেল এটা আহিছে। তো এতিয়া আমি দিলোঁ এই এলিফেণ্টৰ যোৰাটো দিলোঁ, তাৰপিছত এই ঘড়ীটো লৈছে, তাৰপিছতে এই ফুলৰ 4টা হেৰি লৈছে, মানে সৰু সৰু অকণমানি, আৰু তাৰপিছত এই পটটো লৈছে। এই 4টা বস্তু এতিয়া পেকিং আছে, পেকিং কৰি প্লাছ আৰু মেটেৰিয়েল আহি আছে, হয়তো যদি কাইলৈ পাই যায় তো আৰু যাব, মানে তেওঁলোকে আৰু নিব। তো বিলখন আমি হাফ বনাই থৈছোঁ, তেওঁলোকে এডভান্স কৰি পেলাই কৈছে। তো এইখিনি পেকিং কৰি লওঁ ৰ'ব। চ' ৰাইজ সময় হ'ল কিবা এটা খোৱাৰ, ঘৰলৈ যাবলৈ এতিয়া মন নাই, ৰাতি ভালকৈ দপচি খাম। তো শিমলদাৰ পিকেট আহিলোঁ, বোলে কিবা এটা খাম। মই কৈছিলোঁ ফ্ৰাইড ৰাইচ খাওঁ, তেওঁ কৈছে আজি বোলে ধুনীয়াকৈ বোলে কি বনাইছোঁ কৈছিলে, পাহৰি গ'লোঁ নহয়। কি খাম এতিয়া আমি? বিৰিয়ানী খাম। তো মই অকণমান বিৰিয়ানী খাই লওঁ, তাৰপিছত আকৌ দোকানলৈ যাম। বেছি সময় নাথাকোঁ, ৰাতি আয়োজনটো কৰিব লাগিব, কিবা এটা হ'লেও কৰিব লাগিব, উকাকেতো যাব নোৱাৰি। যিমানেই বিষাদ নিদিয়ক, যিমানেই নিৰাশা নকৰক, আশাত মানুহ জীয়াইছে, জীয়াই থাকিম। খাই লওঁ ৰ'ব। Ready? One leg. আৰু বছৰটোৰ শেষত কিন্তু আজি গ্ৰাহক আছিলে আমাৰ মাজতে, জগতদা আহিলে। তাৰ পূৰ্বে আমি 3-4টা বস্তু বিকিলোঁ। ঠিক আছে, আজি অকণমান সোনকালে আহোঁ মোৰ দোকানখন, আৰু ঘৰলৈ বৰ্তমান ওলাই গৈ আছোঁ। কি ব্যৱস্থা আছে ঘৰত একো আইডিয়া নাই, ঘৰলৈ যাওঁ, কিছুমান যদি আয়োজন আছে কৰিব লাগিব। নহ'লেও আজি মঙলবাৰ, কিন্তু আমাৰ ঘৰত মানে মাছ মাংস নচলে, সেইকাৰণে চাগে আয়োজন নাথাকিবও পাৰে। যাই কি নহওক, ভিডিঅ'টো শেষ কৰাৰ মানে পূৰ্বে সকলোকে পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে ভাল হওক, সকলোৰে কুশল মংগল হওক, আৰু আপোনালোকে মোক মৰম আশীৰ্বাদ মানে যেনেকৈ আগতে দি আছে এতিয়াও দি যাওক। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব।